ইয়াত আৰু এটা বস্তু চাব লাগিব। ধৰি লওক সৰু উদাহৰণ এটা দিছোঁ, এখন ঘৰত ল'ৰা এটা ছোৱালী এজনী হৈছে দেই। এতিয়া দেউতাকজনে কিবা লোন লৈছিল, লোন লৈ কিন্তু সেই বোজাটো কিন্তু ল'ৰাটোৰ গাত পৰিলে, ল'ৰাজনৰ গাত পৰিছে। কিন্তু যদি সম অধিকাৰ হয় তেতিয়াহ'লে দেউতাকৰ প্ৰতি দায়িত্বটো কিন্তু ছোৱালীজনীৰ সমানে আহিব লাগিব। তেতিয়াহে কিন্তু এই আইনখন ন্যায়সংগত হ'ব বুলি ভাবোঁ। নহ'লে সেই ল'ৰাজনৰ প্ৰতি মানে সম্পত্তিখিনিহে ছোৱালীজনীয়ে পালে, মাক দেউতাকৰ প্ৰতি দায়িত্বও কিন্তু ছোৱালীজনী সমানে থাকিব। মই কিন্তু সেইটোৰ লগতে মই কৈ দিছোঁ। সেইটোত কোনোবাই কৈছে নাই নাজানো, কিন্তু মই এইটো কৈ আছোঁ যে যদি সম্পত্তি অধিকাৰ ছোৱালীক লাগে তেতিয়াহ'লে মাক দেউতাকক চোৱা চিতা দায়িত্বটো ছোৱালীৰো থাকিব। সেইটো অকল পুত্ৰ বোৱাৰীৰে নহয়। সমৰ্থন কৰিছোঁ। খুব ভাল ভাল পদক্ষেপ এইটো অসম চৰকাৰৰ। বিবাহ পঞ্জীয়ন কৰিব লাগে, এইটো ভাল কথা কৈছে। আৰু বহু বিবাহটো বন্ধ হ'ব, সেইটো খুব ভাল, মানে মহিলাসকলৰ কাৰণে ভাল। এইটো কাৰণে সমৰ্থন কৰিছোঁ। সম্পত্তিৰ ক্ষেত্ৰত সম অধিকাৰ পাব, সেইটো খুবেই ভাল কথা। কিন্তু এইখিনিতে অকণমান কথা এটা কৈ দিওঁ। ধৰক এইটো হৈয়ে আছে, সম অধিকাৰ আমাৰ হিন্দু আমি পায়ে আছোঁ। মই নিজে মানে অধিকাৰ পাইছোঁ। এতিয়া কথাটো হ'ল কেতিয়াবা কি হয়, সম অধিকাৰৰ কথা আহি গ'লে ইয়াত আৰু এটা বস্তু চাব লাগিব। ধৰি লওক সৰু উদাহৰণ এটা দিছোঁ, এখন ঘৰত ল'ৰা এটা ছোৱালী এজনী হৈছে দেই। এতিয়া দেউতাকজনে কিবা লোন লৈছিল, লোন লৈ কিন্তু সেই বোজাটো কিন্তু ল'ৰাটোৰ গাত পৰিলে, ল'ৰাজনৰ গাত পৰিছে। কিন্তু যদি সম অধিকাৰ হয় তেতিয়াহ'লে দেউতাকৰ প্ৰতি দায়িত্বটো কিন্তু ছোৱালীজনীৰ সমানে আহিব লাগিব। তেতিয়াহে কিন্তু এই আইনখন ন্যায়সংগত হ'ব বুলি ভাবোঁ। নহ'লে সেই ল'ৰাজনৰ প্ৰতি মানে সম্পত্তিখিনিহে ছোৱালীজনীয়ে পালে, মাক দেউতাকৰ প্ৰতি দায়িত্বও কিন্তু ছোৱালীজনী সমানে থাকিব। মই কিন্তু সেইটোৰ লগতে মই কৈ দিছোঁ। সেইটোত কোনোবাই কৈছে নাই নাজানো, কিন্তু মই এইটো কৈ আছোঁ যে যদি সম্পত্তি অধিকাৰ ছোৱালীক লাগে তেতিয়াহ'লে মাক দেউতাকক চোৱা চিতা দায়িত্বটো ছোৱালীৰো থাকিব। সেইটো অকল পুত্ৰ বোৱাৰীৰে নহয়। খুব ভাল কথা হৈছে, এইটো নোৱাৰিব, পঞ্জীয়ন কৰিব লাগিব। ভাল কথা, এইটো ভাল কথা হৈছে। ভাল ভাল কিবা এটা হ'বলৈ গৈ আছে, মহিলাসকল সুৰক্ষিত হ'ব। আগতে আপোনাৰ বহু বিবাহ এগৰাকীৰ পিছত এগৰাকীয়ে বিবাহ কৰায়। হয়, মহিলাসকলত কৈছোঁ এইটো ভাল হ'ব। আৰু এটা কথা হৈছে, শুনিওতো হয়তো বেয়া লাগিব, এই যে আজিকালি খুব শুনি আছোঁ পৰকীয়া পলাই গৈছে, কিবা কৈছে যে, এই সকলো নাকি লাগিব এতিয়া। এই বহু বিবাহটো যেতিয়া আপোনাৰ বহু বিবাহটো বন্ধ হ'ব নহয়, এই যিসকল এতিয়া পলাই যোৱা, বোৱাৰী পলাই যোৱা, এইবোৰ যে বাতৰি দেখিব কমি আহিব। কাৰণ তেতিয়া সেই মহিলাসকলোতো পৰিব, অকল পুৰুষজনেতো দায়ী নহয়, মহিলাগৰাকীতো দায়ী হ'ব। সেইবোৰ অলপ বন্ধ হ'ব। কিন্তু লিভিং ৰিলেশ্যন তাৰ ক্ষেত্ৰতো আপোনাৰ লিভিং ৰিলেশ্যনটোত মই অকণমান এইটো অলপ উত্তৰটো দিয়াটো অকণমান কঠিন। তথাপিও কওঁ, লিভিংটো আছে ধৰক 18 বছৰ হোৱাৰ পাছত প্ৰাপ্তবয়স্ক দুজনে আছে একেলগে, সেইটোত ইমান এটা ভবা নাছিলোঁ। কিন্তু দেখিছোঁ যিমানবোৰ একেলগে থকা ল'ৰা ছোৱালীখিনি দেখিছোঁ, পঢ়িবলৈ গৈ বাহিৰত যেনেকৈ লিভিঙত আছে, সেইটোত কিন্তু ছোৱালীজনীৰহে ক্ষতি বেছি, ল'ৰাজনৰ বিশেষ ক্ষতি নহয়। গতিকে মই এজনী নাৰী আৰু মই এজনী ছোৱালীৰ মাক হিচাপে কৈছোঁ, বন্ধ কৰি দিয়াত ভাল পাইছোঁ। পুৰা সমৰ্থন কৰিছোঁ। অসমখন যদি হৈছে গোটেই লাহে লাহে চাগে আমাৰ গোটেই ভাৰতবৰ্ষতে হ'ব, ভাৰতবৰ্ষত হ'ব। হয় হয়, সেইটো হ'লে অন্ততঃ মই ভাবোঁ মহিলাসকল সুৰক্ষিত হ'ব। আৰু মহিলাসকল য'ত সুৰক্ষিত হয় সেইখন আইনক অমান্য কৰাৰ কোনো কথাই নাহে। খুব ভাল পাইছোঁ আৰু সমৰ্থন কৰিছোঁ। এওঁলোক মানুহ নে ৰাক্ষস? অনবৰতে যে খাওঁ খাওঁ কৈ থাকে সাধাৰণ জনতাৰ টকা। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই সমগ্ৰ বিষয়টোৰ তদন্তৰ আওতালৈ আনিব লাগে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক। এই যে বিধানসভাৰ সচিব দুলাল পেগুক বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাসে কাৰ্যভাৰ লোৱাৰ পিছতে যে খেদি দিলে, আৰু এই গোটেই বিষয়টো যে এতিয়া পোহৰলৈ আহিছে যে তাত কেনে ধৰণৰ ব্যাগম কেলেংকাৰী সংঘটিত হৈছিল, আৰু এই গোটেই বিষয়বোৰত মূল মানুহজন হ'ল বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী সেই সময়ৰ অধ্যক্ষ আছিল। অধ্যক্ষৰ অনুমতি অবিহনে এনেকৈ কোটি কোটি টকা ব্যয় কৰিব নোৱাৰে। আৰু সেইকাৰণে কৈছো, গোটেই মূল অভিযুক্ত যিহেতুকে বিশ্বজিৎ দৈমাৰী, এওঁৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। আৰু এয়া এগৰাকী কৰদাতা অসমীয়াৰ অভিযোগ। আশা কৰো এই অভিযোগৰ মান্যতা দি ইয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক। মন কৰক প্ৰিয় ৰাইজ,
এসাঁজ ভাতৰ নামত 2000 টকা বিল আদায় দিয়ে এওঁলোকে চাহ ভাত জলপানৰ নামত 1 কোটি টকা খৰচ কৰে এই বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীহঁতে কেৱল দুলাল পেগুৱে নহয় ইয়াত জড়িত আছে বিশ্বজিৎ দৈমাৰীৰ একাংশ খুব নিকট ঘনিষ্ঠ ব্যক্তি বিশ্বজিৎ দৈমাৰীৰ প্ৰথম কাৰ্যকালৰ সময়ত বিত্ত বিভাগৰ দ্বাৰা আবণ্টিত 294 কোটি টকা 194 কোটি টকাই মেৰামতি সৌন্দৰ্যবৰ্ধন সামগ্ৰী ক্ৰয়ৰ নামত ব্যয় কৰিছে আৰু বিশ্বজিৎ দৈমাৰীৰ বিগত 5 বছৰৰ কাৰ্যকালত এনেকে 400 পৰা 500 কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে এই টকাবোৰ ক'ত কেনেকে ব্যয় কৰিছে সমুদায় হিচাপ দিব লাগে ৰাইজক আৰু ইয়াৰ বিৰুদ্ধে তাৎক্ষণিক তদন্তৰ ব্যৱস্থা হ'ব লাগে কথা ইমানেই এই বিশ্বজিৎ দৈমাৰীয়ে কি কৈছিল মানে বেছি গৰম পৰিছে গছৰ তলত জিৰণি লওক অথচ তেওঁৰ নিজৰ কক্ষত আছিল 22টা এচি আমি সেই কথা পাহৰা নাই সহ সচিবৰ পৰা সচিবলৈ আপগ্ৰেড কৰি এই বিশ্বজিৎ দৈমাৰীয়ে গোটেই লুণ্ঠনৰ সুযোগ দিছিল দুলাল পেগুক গতিকে অকল দুলাল পেগুক দোষী সাব্যস্ত কৰিলেই নহব মূল দোষী বিশ্বজিৎ দৈমাৰী বাৰে বাৰে কম আনহাতে অধ্যক্ষৰ কাৰ্যকাল গ্ৰহণ কৰিয়ে নিজৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া সৌমেন বৰুৱা নামৰ ঠিকাদাৰজন ইয়াৰ অংশীদাৰত আছে তেওঁৰ হতুৱাইও কোটি কোটি টকাৰ কাম কৰোৱাইছিল বিশ্বজিৎ দৈমাৰীয়ে মন কৰক বিধানসভাৰ ৱেবছাইট প্ৰস্তুত আৰু মেইনটেনেন্সৰ বাবে 2,50,00,000 টকা ব্যয় কৰা হৈছিল এই সৌমেন বৰুৱা নামৰ ব্যক্তিজনৰ কোম্পানীৰ জৰিয়তে 2.5 কোটি টকা লাগে এটা ৱেবছাইট প্ৰস্তুত আৰু মেইনটেনেন্সৰ বাবে ভাবক কথাবোৰ গতিকে কেৱল দুলাল পেগুৱে নহয় গোটেই চক্ৰটোক তদন্তৰ আওতালৈ আনি পৰ্যাপ্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে কাৰণ এই টকা সাধাৰণ জনতাৰ ৰাজহৰ টকা আৰু প্ৰিয় দৰ্শক আচৰিত হ'ব এই বিশ্বজিৎ দৈমাৰীয়ে নতুন বিধানসভা নিৰ্মাণৰ পিছত বিধানসভাত উইপক মাৰিবৰ কাৰণে ব্যয় কৰিছিল 3,85,00,000 টকা উইপক মাৰিবৰ কাৰণে অথচ এওঁলোকেই উইপকৰ দৰে সাধাৰণ জনতাক খুহি খুহি খাইছে আৰু হয়তো এই ব্যাগম কেলেংকাৰী থাকিবৰ কাৰণে বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ কাৰ্যকালৰ শেষটো অধিৱেশনত প্ৰতিগৰাকী বিধায়কক 8,30,000 টকীয়া উপহাৰ দিছিল ৰূপৰ বিধানসভাৰ মডেল প্ৰস্তুত কৰি উপহাৰ দিছিল আৰু এই উপহাৰৰ নামত ব্যয় কৰিছিল 16,50,00,000 টকা আৰু আশ্চৰ্যকৰ কথাটো হ'ল মুঠ 200টা এনে উপহাৰ প্ৰস্তুত কৰিবলৈ কলিকতাৰ এটা কোম্পানীক দায়িত্ব দিছিল অথচ 126 গৰাকী বিধায়ককহে এই উপহাৰ প্ৰদান কৰা হৈছিল বাকি উপহাৰ কোন এনে বিশিষ্ট ব্যক্তি বিশিষ্ট সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী বিশিষ্ট ঘনিষ্ঠ লোকক দিলে তাৰ তালিকাখন আজিলৈকে ৰাজহুৱা নকৰিলে আৰু মন কৰিব অস্থায়ী কৰ্মচাৰী নিযুক্তিৰ নামতো এখেতে কোটি কোটি টকা ব্যয় কৰিছিল এতিয়া আমাক লাগে অস্থায়ী কৰ্মচাৰীৰ তালিকাত কোন কোন লোক আছিল কোন কোন তেওঁৰ অঙহী বঙহী আছিল কোন কোন তেওঁৰ ঘনিষ্ঠ ব্যক্তি আছিল কোন কেইজন অস্থায়ী কৰ্মীৰ বিৰুদ্ধে কিমান টকা দৰমহা হিচাপত ব্যয় কৰা হৈছিল পোহৰলৈ আনক সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী কৰদাতা সাধাৰণ নাগৰিক হিচাপে আপোনাক বিনম্ৰ নিবেদন কৰিছো এই সকলৰ মুখা খুলক আৰু এই গোটেই ব্যাগম কেলেংকাৰীৰ লগত যিয়েই জড়িত আছে তেওঁকে কঠোৰ শাস্তি দিয়ক কথা ইমানেই কাৰণ পেণ্ডেল নিৰ্মাণ বেৰিকেড নিৰ্মাণ বিভিন্ন ফ্লেক্স বেনাৰ পোষ্টাৰ আজি ছপোৱাৰ নামতো কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে বিধানসভাৰ মজিয়াত খোদ অধ্যক্ষৰ জৰিয়তে গতিকে এই কথাটো সহজতে এৰি দিব পৰা কথা নহয় আৰু প্ৰিয় দৰ্শক কথাটো মন কৰক যেতিয়া অধ্যক্ষৰ আসনত আছিল বিশ্বজিৎ দৈমাৰী বিগত 5 বছৰত কোনো এগৰাকী সাংবাদিকে এই কথাবোৰ গমেই নাপালে কি হৈ আছে এই যে এসাঁজ ভাতৰ 2,000 টকা মূল্য এই যে 194 কোটি টকা কেৱল সামগ্ৰী ক্ৰয় মেৰামতিৰ নামত সৌন্দৰ্যবৰ্ধনৰ নামত খৰচ কৰিছে গমেই নাপালে এটা ৱেবছাইট নিৰ্মাণৰ নামত যে 2.5 কোটি টকা ব্যয় কৰিছে অথচ তেখেত অধ্যক্ষৰ আসনত নোহোৱাৰ পিছত এই কথাবোৰ পোহৰলৈ আহিল নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰে সচিব গৰাকীক আঁতৰোৱাৰ বাবে গতিকে নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আপোনাক অনুৰোধ কৰিছো
আপুনি আপোনাৰ সততাৰ পৰিচয় দিয়ক, নৈতিকতাৰ পৰিচয় দিয়ক। বিগত সময়ত বিগত অধ্যক্ষৰ কাৰ্যকালত সংঘটিত ব্যাগম কেলেংকাৰীৰ সমুচিত তদন্ত কৰিবৰ কাৰণে বিশেষ উদ্যোগ গ্ৰহণ কৰক। ধন্যবাদ। জয় আই অসম। গেছো হৈ গ'ল, দালিও হৈ গ'ল, চেনিও হৈ গ'ল, নিমখো হৈ গ'ল, আৰু কি হ'ল? গেছো হৈ গ'ল, দালিও হৈ গ'ল, চেনিও হৈ গ'ল, নিমখো হৈ গ'ল, চাউলো হৈ গ'ল, অৰুণোদয় পালো, বৃদ্ধ পেঞ্চনো, বিধৱা পেঞ্চনো। যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ, ঝামেলা খতম হৈ। জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধও হৈ গ'ল এইবোৰ। চেনিও বন্ধ হৈ গ'ল, নিমখো বন্ধ হৈ গ'ল, দালিও বন্ধ হৈ গ'ল। এতিয়া জনতাই খাওক মছলাটো। নাচিছিল নহয় পূৰা তালে তালে। নিৰ্বাচনৰ আগে আগে সেয়া টুপ বা ৰামটুপিহে আছিল। এতিয়া ৰাইজে চাহ খাওঁতে চেনিৰ সলনি প্ৰতিশ্ৰুতি এচামুচ মিহলাই ল'ব, আঞ্জাত নিমখৰ সলনি বিকাশ অলপ ঢালি ল'ব, আৰু মচুৰ দাইল বুলি নেতাৰ ভাষণৰ অঙঠাৰ উত্তাপত ললিপপকে সিজাব। আইঅ', নিৰ্বাচনৰ পূৰ্বে কি যে প্ৰতিশ্ৰুতি দিয়া নাছিল, কি যে ফ্ৰী নিদিয়ে। মিঠাতেলো হেনো ফ্ৰী দিয়ে, চাহপাতো হেনো ফ্ৰী দিব, আনকি আমুল তাজাও বোলে ৰাইজক ফ্ৰী দিব। শুনক এইগৰাকী মহোদয়ৰ মুখেৰে। 100 টকা দিব মন আছে নে? ফ্ৰী লাগে? ফ্ৰী লাগে নেকি? ফ্ৰী লাগে? দালি চেনি নিমখ ফ্ৰী লাগে? বিজেপিক জিকাই দিয়ক, দালি চেনি নিমখ অহাবাৰৰ পৰা ফ্ৰী। আৰু কিবা লাগিব নেকি? তেল লাগিব। তে দালি চেনি নিমখ আৰু মিঠাতেল চব ফ্ৰী। আৰু লাগিব নেকি? আৰু কি লাগে? আমুল তাজা, চাহপাত, আমুল তাজা। এইবাৰ আমি দালি চেনি নিমখ আৰু মিঠাতেল ফ্ৰী। ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিব লাগিব। দিব লাগিব নে? বিজেপিক ভোট দিলে এইবিলাক পাব। কিন্তু এতিয়া মিঠাতেল ফ্ৰী দিয়া বাদেই, চাহপাত বাদেই দিছোঁ। ৰাইজে ফ্ৰীৰ ললিপপ গিলাৰ দৰে 117 টকাত লাভ কৰি থকা চেনি, দাইল আৰু নিমখকণো জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ লাভ নকৰে। অজুহাত কি জানেনে? বাজেটত মে' মাহলৈকেহে ধন ধাৰ্য কৰা হৈছিল। পৰৱৰ্তী বাজেট যেতিয়া উত্থাপন হ'ব বা উত্থাপন নোহোৱালৈকে বা বাজেটত ধাৰ্য নকৰালৈকে চেনি, দাইল, চেনি লাভ নকৰে। নিৰ্বাচনৰ বতৰত বিজেপি চৰকাৰে দিয়া মিঠা মিঠা প্ৰতিশ্ৰুতিৰ পাছত এতিয়া ৰাইজৰ মুখৰ সোৱাদ একেবাৰে তিতা হ'বলৈ গৈ আছে। অসমীয়াৰ পাকঘৰত এতিয়া কেৱল এটাই বস্তু উপলব্ধ হ'ব, সেয়া হৈছে বিকাশৰ হাৱা বা বতাহ। অৱশ্যে দিব নোৱাৰাত চৰকাৰখনক দোষ দিনো কি হ'ব? ঋণ লৈ লৈ ঘিউ কিমান খাব আৰু? ৰাজকোষো উদং। শপত গ্ৰহণ দিনাৰ পৰা দুবাৰকৈ এতিয়ালৈকে ঋণ ল'লে। এবাৰ 1000 কোটি, এবাৰ 750 কোটি। ঋণ 2 লাখ কোটি টকাৰ ওপৰত হ'ল। কেৱল চলিত বৰ্ষতে বিজেপি চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ বৰ্তমান 11,800 কোটি টকাত পৰিণত হৈছে বা উপনীত হৈছে। গতিকে ফ্ৰী বা ৰেহাই মূল্যত কিমান খুৱাব জনতাক? প্ৰতিশ্ৰুতি দিলে, ভোটটো ল'লে, চৰকাৰো বনালে, এতিয়া জনতাক কিয় ফ্ৰী দিবহে? অত্যাধিক মূল্যবৃদ্ধিত জুৰুলা হৈ ক্ৰয় কৰি খাওক ৰাইজে। এতিয়া বিকাশৰ জখলাৰে অসম ইমান ওপৰলৈ উঠিল যে এতিয়া বজাৰৰ সামগ্ৰী স্পৰ্শ কৰিবলৈ সাধাৰণ মানুহে জখলা বগাব লগা অৱস্থা হৈছে। ইমানেই দাম হৈছে। অত্যাধিক মূল্যবৃদ্ধিয়ে ইতিমধ্যে অসমীয়া মানুহৰ কঁকাল ভাঙি কুঙা কৰি পেলাইছে। তাতে আকৌ কটাঘাট নিমখ ছটিয়াই জুন মাহৰ পৰা চেনি, দাইল আৰু নিমখ যি ৰেহাই মূল্য যোগানৰ ক্ষেত্ৰতো অনিৰ্দিষ্টকালীন এতিয়া অন্ধকাৰ নামি আহিছে। বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া সুমধুৰ প্ৰতিশ্ৰুতিৰ বেলুনটো এতিয়া বজাৰৰ জুইত জাহ গৈছে। আনফালে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈও ৰাইজৰ হাহাকাৰ। দীঘলীয়া শাৰী পাতিও 10-15 দিনৰ অন্ততহে লাভ কৰে চিলিণ্ডাৰ, বা কিছুমানে লাভ নকৰাৰ ফলত খৰিৰ আশ্ৰয় লৈছে। ৰ'ব, এইবোৰ অৰ্থনৈতিক জুৰুলাৰ মাজতে অন্য এটা খবৰ দিওঁ। গুৱাহাটীক হেনো পাৰ্পল চিটি বনাব, অৰ্থাৎ বাহিৰে ৰংচং আৰু ভিতৰি কোৱা ভাতৰি। বাহিৰৰ পৰা এনেকুৱা দেখুৱাব যে সকলোবোৰ একদম চিকচিকীয়া, একদম একোৱেই বেয়া অৱস্থা হোৱা নাই, যেন একেবাৰে বৰচুৰীয়াৰ ঘেৰটোহে। আনফালে আকৌ ভিতৰি ঢকুৱাৰ বেৰহে। এটা কথা উল্লেখ কৰি থওঁ, সামগ্ৰীৰ ইমান মূল্য বৃদ্ধি হোৱাৰ পাছতো গাঁৱৰ থলুৱা কৃষকে কিন্তু উপযুক্ত মূল্য এতিয়ালৈকে পোৱা নাই। এইখিনিতে সাহসীয় বিজেপিৰ বিধায়ক
মৃণাল শইকীয়াই উদঙাই দিয়া এখন ছবি দৰ্শকলৈ বুলি আগবঢ়াইছোঁ। এগৰাকী বিলাহী খেতিয়কৰ দুৰৱস্থাৰ ছবিখন তুলি ধৰিছে মৃণাল শইকীয়াই। তেওঁ প্ৰশ্ন কৰিছে চৰকাৰৰ কৃষি বিভাগক। ফেচবুকত তেওঁ লিখি কয়, যি বিলাহীৰ মূল্য খেতিয়কে বজাৰত প্ৰতি কিলোগ্ৰামত মাত্ৰ 3 টকা পাইছে, সেই একেই বিলাহীৰ পৰা প্ৰস্তুত হোৱা টমেটো চচৰ 100 গ্ৰামৰ মূল্য বজাৰত প্ৰায় 50 টকা। 1 কেজি বিলাহীৰ পৰা এনে কেইবাটাও পেকেট প্ৰস্তুত কৰিব পাৰি। অৰ্থাৎ মূল লাভটো পাই প্ৰস্তুতকাৰী কোম্পানীয়ে, অথচ খেতিয়কজনেই বঞ্চিত হৈ থাকে। যদি কৃষকসকলক পোনপটীয়াকৈ খাদ্য প্ৰস্তুতকাৰী কোম্পানী বা বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰি দিয়া হ'লহেঁতেন, তেন্তে হয়তো তেওঁলোক যথেষ্ট উপকৃত হ'লহেঁতেন। মধ্যভোগীৰ দৌৰাত্ম্য কমি যদি খেতিয়কে উচিত মূল্য পায়, তেতিয়া কৃষিও অধিক লাভজনক হৈ উঠে। বিধায়ক মৃণাল শইকীয়াৰ চৰকাৰৰ কৃষি বিভাগলৈ পোনপটীয়া প্ৰশ্ন, কৃষি বিভাগে এনে সুদূৰ প্ৰসাৰী পৰিকল্পনা কিয় গ্ৰহণ নকৰে? খেতিয়কৰ উৎপাদনক কেৱল বজাৰত সীমাবদ্ধ নাৰাখি সংৰক্ষণ, প্ৰস্তুতকৰণ আৰু বিপণন ব্যৱস্থাৰ সৈতে জড়িত কৰাৰ সময় আহি পৰিছে। নহ'লে মাটিৰ বুকুত সপোন ৰোপণ কৰা কৃষকসকলে সদায় লোকচানৰ বোজা কঢ়িয়াই থাকিব লাগিব। তেন্তে চাওক, এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিছিল ক'ত বা কোনবোৰ বিষয়ত, আৰু গুৰুত্ব দি আছে তেওঁলোকে কিহত? UCCত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লিভ ইনত থাকিব পাৰে নে নাই, আৰু কিবা কিবি কৰিব পাৰে নে নাই। আৰু এতিয়া শেহতীয়াকৈ ৰাজভঁৰাল উদং, সেয়েহে ৰেহাই মূল্যত লাভ কৰি থকা চেনি, দাইল, নিমখকণো জনতাই নাপায়। আনকি ফ্ৰী মিঠাতেল, ফ্ৰী চাহপাত পোৱাৰ আশাত একদম কঁকাল ঘূৰাই ঘূৰাই যিসকলে নাচিছিল, বিজেপিক ভোট দিছিলে মহিলাসকলে নাচি নাচি, সেইসকলক লৈ 1 মিনিট মৌন প্ৰাৰ্থনা। দুখ লাগিছে তেওঁলোকলৈ। এতিয়া মূল্যবৃদ্ধিয়ে কুঙা কৰা ৰাইজৰ দেহত আৰু কিমান প্ৰতিশ্ৰুতিৰ চাবুক পৰিব, সেয়া সময়ত হ'ব লক্ষণীয়। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ, যি দুটা ফেচবুক পেজ, সেইটো আপোনালোকে ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংসৰ ষড়যন্ত্ৰত নামিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আজি আমি দেখিছোঁ যে বিশ্ববিদ্যালয়খনত যি আচলতে পাঠদান চলিছে, এই পাঠদানৰ বাবে যি 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে 2023 চনত ঘোষণা কৰা হৈছিল, আৰম্ভ কৰা হৈছিল, তাৰ বাবে কোনো স্থায়ী শিক্ষক অনুদান আন্তঃগাঁথনি নাই। আৰু এই স্থায়ী শিক্ষক অনুদান আৰু আন্তঃগাঁথনি অবিহনে নতুন শিক্ষানীতি বলবৎ কৰাৰ ফলত আজি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হৈছে। সন্মানীয় ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ। এটা সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসংগত কৈছিল যে জিলিকাব লুইতৰে পাৰ, য'ৰ পৰা যুৱ প্ৰজন্মই লুইতৰ পাৰ জিলিকাম বুলি নতুন জীৱনৰ সপোন দেখে, নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি, নিজৰ ভৱিষ্যতে একোজন ভাল মানৱ সম্পদ হৈ উঠিম বুলি সপোন দেখে, সেই সপোনবোৰ আজি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি নীতি, তাৎক্ষণিকভাৱে ৰাতি সপোনত দেখি পিছদিনাই কিবা এটা কাৰ্যকৰী কৰি দিয়াৰ তেখেতৰ যি কাম কাজবোৰ আছে, এই কাম কাজবোৰৰ বাবে তেওঁলোকৰ সপোনবোৰ ধূলিসাৎ হ'বলৈ আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মাদেৱে কেন্দ্ৰ চৰকাৰক আচলতে তেল মাৰিবলৈ গৈ কেন্দ্ৰ চৰকাৰৰ যিকোনো নীতিকেই প্ৰথম ময়ে কাৰ্যকৰী কৰিছোঁ নিচিনা এটা ধাৰণা দিবলৈ গৈয়ে আমাৰ অসমত জোৰ জবৰদস্তিকৈ এক প্ৰকাৰ দাবী ধমকিৰে NEP ইমপ্লিমেণ্ট কৰিছিল। সেই একেদৰেই গুৱাহাটী বিশ্ববিদ্যালয়কো যি 5 years মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম আছে, তেওঁলোকৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম, এয়া এটা ধমকিৰ জৰিয়তে আৰম্ভ কৰিবলৈ বাধ্য হৈছিল বিশ্ববিদ্যালয়। একেদৰে আমাৰ কলেজসমূহতো যি আচলতে ডিগ্ৰী কোৰ্চ আছে, 4 years আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আছে, এই কোৰ্চসমূহো হিমন্ত বিশ্ব শৰ্মাদেৱৰ তাৎক্ষণিকভাৱে চিন্তাৰ বলবৎ
কাৰ্যসূচীয়ে চলি আছে য'ত এতিয়ালৈকে সেই কোৰ্ছসমূহ বলবৎ কৰিবৰ বাবে নাই কোনো অনুদান দিছে না কোনো আন্তঃগাঁথনিৰ পৰিকল্পনা হ'ল না ছেমিষ্টাৰসমূহ কিদৰে কোৰ্ছসমূহ কিদৰে আগবঢ়াই লৈ যোৱা যাব তাক লৈ পৰিকল্পনা হ'ল মাথো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ ফলত আজি সমগ্ৰ উচ্চ শিক্ষাৰ খণ্ডটোতে এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলে অতি দুখ লগা অৱস্থা গুৱাহাটী বিশ্ববিদ্যালয়ত ফাইনেল সেমিষ্টাৰ পৰীক্ষা চলি আছে এই ফাইনেল সেমিষ্টাৰ পৰীক্ষাৰ মাজত আমি দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে ৰাস্তাত আহি টায়াৰ জ্বলাই প্ৰতিবাদ কৰিব লগা হৈছে ৰাতিলৈকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কিয় কাৰণ বহুকেইটা কোৰ্ছত ইমান বেছি মাচুল সেই মাচুল তেওঁলোকে ভৰিব নোৱাৰে যিবোৰ কোৰ্ছৰ মাচুল অন্য বিশ্ববিদ্যালয়ত যথেষ্ট কম আমাৰ ওচৰত কাগজ আছে য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাচুল ৭,০০০ পৰা ৮,০০০ টকা তেনে কোৰ্ছত ইয়াত ১৪,০০০ ১৪,৫০০ পৰা ১৬,৫০০ টকা কোনোবা কোৰ্ছত ৩০,০০০ টকা কোনোবা কোৰ্ছত ৫৫,০০০ টকা এনেধৰণৰ আচলতে কোৰ্ছৰ মাচুল দিবলগীয়া তেওঁলোকে হৈছে আৰু তাতোতকৈ দুখজনক কথাটো আমি যিটো দেখিলোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বয়ং ৰেজিষ্ট্ৰাৰ অধ্যাপক ডক্টৰ উৎপল শৰ্মা তেখেত নিজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ তেখেত কোনো বিৰোধী দলৰ নেতা নহয় তেখেত কোনো সংগঠনৰ লগত জড়িত ব্যক্তি নহয় এটা ব্যৱস্থাৰ লগত জড়িত বিশ্ববিদ্যালয়খনৰ ৰেজিষ্ট্ৰাৰজনে যেতিয়া এই প্ৰটেষ্টৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ অভিযোগৰ বিৰুদ্ধে তেখেতে প্ৰত্যুত্তৰ দিবলৈ গৈছে তাত তেখেতে কিছু বিস্ফোৰক তথ্য দাঙি ধৰিছে আৰু যি বিস্ফোৰক তথ্য তেখেতে দাঙি ধৰিছে এয়া অসমৰ সকলো ৰাইজৰ বাবে অত্যন্ত লজ্জাজনক অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ বাবে এয়া অতি ভয়ংকৰ আৰু এই কথাবোৰে অসমৰ চৰকাৰৰ শিক্ষা বিৰোধী মনোভাৱ স্পষ্ট ৰূপত প্ৰমাণ কৰিছে তেখেতে স্বীকাৰ কৰি কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমান অৱস্থাত ৮০ পৰা ৯০ কোটি টকা ঘাটিত চলি আছে এজন বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰৰ ভাষ্য এয়া তেখেতে কৈছে যে বিশ্ববিদ্যালয়খন আচলতে ২০২৩ চনত হিমন্ত বিশ্ব শৰ্মাদেৱে যি FYIMP 5-year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম উদ্বোধন কৰিছিল সেই তাক বলবৎ কৰিবলৈ চৰকাৰে এটা টকাও অতিৰিক্ত অনুদান দিয়া নাই এয়া ৰেজিষ্ট্ৰাৰে কোৱা কথা আমি একে সময়তে বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মহোদয়ৰো এটা ভিডিঅ' দেখিছোঁ সংবাদ মাধ্যমৰ আগত তেখেতে ছাত্ৰ ছাত্ৰীক বুজোৱাৰ সময়ত য'ত এইখিনি কথা স্পষ্ট হৈছে যে আনকি উৎপল শৰ্মা দেৱৰ কথাটো স্পষ্ট হৈছে যে কোনো NEPৰ এই বলবৎ কৰিবৰ কাৰণে চৰকাৰে বিশ্ববিদ্যালয়ত এক পইচাও অতিৰিক্ত অনুদান দিয়া নাছিল কোনো স্থায়ী শিক্ষক নিযুক্তি দিয়া নাছিল তাৰ বাবে যি পৰ্যাপ্ত আন্তঃগাঁথনি লাগে তেনে কোনো পৰ্যাপ্ত আন্তঃগাঁথনি নাছিল আনকি ৰেজিষ্ট্ৰাৰ মহোদয়ৰ ভাষ্য বা বিশ্ববিদ্যালয়ৰ আচলতে উপাচাৰ্য মহোদয়ৰ ভাষ্যৰ পৰাও যদি আমি চাওঁ আমি জানিবলৈ পাইছোঁ সংবাদ মাধ্যমতো ইতিমধ্যে বাতৰি প্ৰকাশ হৈছে যে পুৰণা ছাত্ৰবাসকে তেওঁলোকে ক্লাছৰুমলৈ সলনি কৰিবলগীয়া হৈছিল নহয় জানো এতিয়াও বেলেগ ৰুমৰ ব্যৱস্থা মেৰামতি চলি আছে প্ৰস্তুতিকৰণ চলি আছে গতিকে তাৰ বাবে NEPৰ প্ৰগ্ৰেমসমূহ সেইবাবে বিশ্ববিদ্যালয়খনে সেল্ফ ফাইনেন্সিং মোডত আৰম্ভ কৰিব লগা হৈছিল সেল্ফ ফাইনেন্সিং মোডত আৰম্ভ কৰোঁতে ঠিকই আছিল কিন্তু এতিয়া য'ত নেকি অন্যান্য বিশ্ববিদ্যালয়ত একেটা কোৰ্ছৰ দাম বহুত কম অন্যান্য কলেজত একেধৰণৰ ডিগ্ৰী কোৰ্ছৰ ক্ষেত্ৰত মাচুল বহুত কম একেখিনি কোৰ্ছ পঢ়িবৰ কাৰণে যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে দেখিছে যে দুগুণ চাৰিগুণ বেছি মাচুল দিব লগা হৈছে তেওঁলোক প্ৰতিবাদ মুখৰ হ'বলৈ বাধ্য হৈছে কাৰণ যদি প্ৰতিবাদেই নকৰে ৫৫,০০০ টকা ৩০,০০০ টকা বা ১৪ পৰা ১৬,০০০ টকা প্ৰতি ছমাহত দি কেনেদৰে আচলতে দুখীয়া ল'ৰা ছোৱালীৰ সপোনবোৰ কি হ'ব কোনে শিক্ষা গ্ৰহণ কৰিব পাৰিব NEP সেল্ফ ফাইনেন্সিং মোডত কিয় কৰিব লগা হ'ল কাৰণ যেহেতু চৰকাৰী কোনো অতিৰিক্ত সাহায্য নাছিল চৰকাৰী কোনো পৰিকল্পনা নাছিল গতিকে বিশ্ববিদ্যালয় সিদ্ধান্ত ল'ব লগা হ'ল বা এতিয়াও সেইদৰে চলাই থাকিব লগা হৈছে যে ছাত্ৰ ছাত্ৰীৰ যি মাচুল সেই মাচুলৰ পৰা অহা ধনেৰে অস্থায়ী শিক্ষকৰ বেতন দিব লাগিব কাৰণ নতুনকৈতো এপইণ্টমেণ্ট হোৱা নাছিল 5 years এটা কোৰ্ছ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ কোৰ্ছ ভৰোৱা হৈছে ধৰি লওক আপুনি আগতে মাষ্টাৰ্ছৰ 2 years কোৰ্ছ এটা চলি আছিল একেটা ডিপাৰ্টমেণ্টতে আৰু 5 বছৰৰ পাঠ্যক্ৰম এটা এক্সট্ৰাকৈ সংলগ্ন হ'ল এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত ৪৫টা বিভাগত নতুনকৈ ৩,০০০ ছাত্ৰ ছাত্ৰী এই কোৰ্ছটোত আছে মানে এখন কলেজত যিমান ছাত্ৰ ছাত্ৰী থাকে এই কোৰ্ছটোৰ কাৰণে সিমান ৩,০০০ ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ত নতুনকৈ সংলগ্ন হ'ল
এই নতুনকৈ সংলগ্ন হোৱা ৩০০০ ছাত্ৰ ছাত্ৰী ৪৫টা বিভাগৰ বাবে নতুন ডিপাৰ্টমেণ্টৰ প্ৰয়োজন আছিল জানো, নতুন বিল্ডিঙৰ প্ৰয়োজন আছিল, নতুন শিক্ষকৰ প্ৰয়োজন আছিল। এখন কলেজত ৫ বছৰীয়া এটা পাঠ্যক্ৰম চলাই নিবৰ বাবে যিদৰে শিক্ষকৰ প্ৰয়োজন হ'ব সেই শিক্ষকৰ প্ৰয়োজন আছিল, যিদৰে বিল্ডিঙৰ স্মাৰ্ট ক্লাছৰুমৰ প্ৰয়োজন হ'ব, সকলোখিনি। আজি মই কেমেষ্ট্ৰিত সহকাৰী অধ্যাপিকাৰ চাকৰি কৰি ৰিজাইন দি আহিছোঁ। আমাৰ দৰে ফিজিক্সত আমি এওঁ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ, আমাৰ দৰে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি যোনখিনি ছাবজেক্ট আছে, বহুতকেইটা ছাবজেক্টত লেবৰেটৰীৰ প্ৰয়োজন হয়, নহয় জানো? গতিকে এই লেবৰেটৰীৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইকুইপমেণ্ট লাগিব। এই বস্তুবোৰৰ কোনো পৰিকল্পনা নথকাকৈ তাৎক্ষণিকভাৱে কেৱল ধমকিৰ জৰিয়তে কোৰ্চটো ষ্টাৰ্ট কৰি দিলে। আৰু সেই কোৰ্চটো চলাবৰ বাবে বিশ্ববিদ্যালয় উপায়বিহীন হৈ ১৫০জন শিক্ষণ সহযোগী, মানে কণ্ট্ৰেকচুৱেল বেচিছত যিসকলক তেওঁলোকে ল'ব লাগে, যিহেতু পাৰ্মানেণ্ট বা আচলতে এছিষ্টেণ্ট প্ৰফেচাৰৰ এপইণ্টমেণ্ট নাছিল, গতিকে ১৫০জন শিক্ষণ সহযোগীক মাহে ২৫,০০০ টকা নিযুক্তি দি ৪০জন অতিথি শিক্ষক এক্সট্ৰাকৈ আচলতে ভিজিটিং প্ৰফেচাৰ আৰু লগতে কেইজনমান ভিজিটিং প্ৰফেচাৰ ইনক্লুড কৰি তেওঁলোকে এই ৩০০০ ছাত্ৰ ছাত্ৰী ৪৫টা ডিপাৰ্টমেণ্টত ক্লাছবোৰ কৰি আছে। এই যিসকলে ক্লাছ কৰি আছে, শিক্ষণ সহযোগী বা ভিজিটিং ফেকাল্টি যিসকল আছে, এওঁলোকৰ যোনটো খৰচ, এই ২৫,০০০ টকাকৈ যিটো খৰচ দিছে, এই খৰচটো ক'ৰ পৰা হৈছে? আমাৰ ছাত্ৰ ছাত্ৰীৰ মাচুলৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিবলৈ যত্ন কৰি আছে, যাৰ বাবে আচলতে ফিজবোৰ যথেষ্ট বিশ্ববিদ্যালয় বঢ়াইছে। শেহতীয়াকৈ যিটো ৰেজিষ্ট্ৰাৰ মহোদয়ৰ প্ৰেছ মিট বা ভাইচ চেঞ্চেলৰ মহোদয়ৰ কথাত আমি দেখিছোঁ যে তেওঁলোকে কৈছে যে যিসকল এলিজিবল কেণ্ডিডেট হয় তেওঁলোকৰ আমি ফি ৱেভাৰ আঁচনি তেওঁলোকক দিবলৈ চেষ্টা কৰিম, যাৰ ৰেচন কাৰ্ড আছে, BPL যিসকল হয়, যি যোগ্য হয়। কিন্তু লগতে এইটো কথাও কৈছে যে এই কামটো কৰিবলৈ যাওঁতে তেওঁলোক যথেষ্ট বিপদত পৰিব, কাৰণ মই ইতিমধ্যে কৈছোঁ যে ৮০ৰ পৰা ৯০ কোটি টকা ঘাটিতে বিশ্ববিদ্যালয় চলি আছে, যিটো যথেষ্ট আচলতে মাৰাত্মক কথা। তাৰোপৰি অসম চৰকাৰে আচলতে ২০২৫ বৰ্ষত ৫ বছৰৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে ২৫০ কোটি টকা এটা ঘোষণা কৰিছিল। ঘোষণাহে হ'ল। এই ২৫০ কোটি টকা ২০২৫ চনত ঘোষণা কৰা টকাটো আজিলৈকে আমি জানিবলৈ পোৱা মতে ৰেজিষ্ট্ৰাৰ মহোদয়ৰ ভাষ্য অনুসৰি ১ পইচাও চৰকাৰে মুকলি কৰি দিয়া নাই। কিয় দিয়া নাই এই উত্তৰটো আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছোঁ। তাৰ আগতো আচলতে ১৯-২০ বৰ্ষত মাত্ৰ ১২০ কোটি টকাৰ মেইনটেনেঞ্চ গ্ৰাণ্ট, ২১-২২ বৰ্ষত ক'ভিড কালতো অপৰ্যাপ্ত গ্ৰাণ্ট দিয়া হৈছিল, ২২-২৩ বৰ্ষত ২৫ কোটি টকাৰ বিশেষ ষ্টাৰ্টআপ গ্ৰাণ্ট, তাৰ পাছতে ২৩-২৪ আৰু ২৪-২৫ বৰ্ষতো ৰেগুলাৰ মেইনটেনেঞ্চ গ্ৰাণ্টবিলাক বিলম্বিত হৈছিল আৰু অপৰ্যাপ্ত আছিল। আজি এই হাহাকাৰ অৱস্থা, য'ত আচলতে বিশ্ববিদ্যালয়খনৰ কোৰ্চেই বন্ধ হ'বৰ উপক্ৰম হৈছে, এই সময়ছোৱাটো ২৫০ কোটি টকাৰ ঘোষণাটো মাত্ৰ ঘোষণাতেই সীমাবদ্ধ হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই ২০২৫ৰ পৰা এতিয়ালৈকে এই ঘোষণা কৰা টকাটোৰ ১ পইচাও কিয় মুকলি কৰি দিয়া নাই, তাৰ উত্তৰটো আমি স্পষ্ট ৰূপত জানিবলৈ বিচাৰিছোঁ। কাৰণ এই কথাবোৰে অসম চৰকাৰৰ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা ব্যৱস্থাটোৰ প্ৰতি কৰা চূড়ান্ত অৱহেলা, চূড়ান্ত অপমানকে সূচাইছে। মুখ চুপতি বিধানসভাত আমি বহুত দেখিলোঁ, বিধানসভাত আমি বহুত আলোচনা দেখিলোঁ, বেডৰুমৰ চৰ্চা দেখিলোঁ, কিন্তু কোনে বিয়া পাতিব লাগে নালাগে এইবোৰৰ চৰ্চাও দেখিলোঁ। বিধানসভাত আমি ব্যক্তিগত চূড়ান্ত তৰল নিকৃষ্ট আক্ৰমণ দেখিলোঁ। কিন্তু এই বিধানসভা, য'ত আচলতে কোনো বিধায়কে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণৰ মাজত মহিলা এগৰাকীৰ সম্পৰ্কত কৰা মন্তব্যত প্ৰশ্ন কৰোঁতে যদি কয় যে বিধায়ক আমাৰ জনপ্ৰতিনিধিয়ে ঐ মিয়াৰ দালাল, এনেধৰণৰ শব্দ কোৱা পৰিৱেশবোৰো আমি দেখিলোঁ, যিবোৰ চূড়ান্ত লজ্জাজনক, নহয় জানো? এনে এটা পৰিৱেশ গণতন্ত্ৰৰ বাবে লজ্জাজনক। ঐ চুমা বাবা, এই শব্দবোৰ কোৱা জনপ্ৰতিনিধি কেইজনে, আমি তেখেতসকলৰ চেহেৰাটোও জানিবলৈ বিচাৰোঁ, কিন্তু তেনেধৰণৰ কথা কোৱা জনপ্ৰতিনিধি কেইজনে শিক্ষা ব্যৱস্থাটোৰ ২৫০ টকাটো মুকলি কৰি দিয়াৰ কথাটো কিয় এবাৰো ভবা নাই? ইয়াৰ উত্তৰটো আমাক লাগে। কিয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰাৰ স্বত্তেও, ৰেজিষ্ট্ৰাৰ মহোদয়ে ৮০ৰ পৰা ৯০ কোটি টকা ঘাটিত চলি আছোঁ বুলি কোৱা স্বত্তেও কিয় এই কথাটো চৰকাৰৰ কোনো বিষয়াই গুৰুত্ব প্ৰদান কৰা নাই? কিয় এতিয়ালৈকে এই বিষয়টোক লৈ আলোচনা হোৱা নাই? গ্ৰাণ্ট কিয় মুকলি হোৱা নাই? ইয়াৰ উত্তৰটো আমাক লাগে। কেৱল এয়াই নহয়, আচলতে সম্পূৰ্ণ NEP 2020 যেতিয়া বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰা হৈছিল, এয়া প্ৰকৃতাৰ্থত
শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ যোৱাৰ আচলতে প্লেনিং নহয় এয়া ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আৰ্থিক বোজা চপোৱাৰ চক্ৰান্তহে চৰকাৰে এনইপি বলবৎ কৰিবলৈ ক'লে কলেজসমূহতো ক'লে কিন্তু ধন শিক্ষক আৰু আন্তঃগাঁথনি ক'তোৱে প্ৰদান নকৰিলে আমি আনহাতে অসমৰ ক্ষেত্ৰত মই নিজেই শিক্ষা বিভাগৰ লগত শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত কলেজ এখনত চাকৰি কৰি আহিছোঁ নিজেই FYUGP প্ৰগ্ৰেমত ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ VSC MDC অসংখ্য কোৰ্চ মেজৰ মাইনৰ অসংখ্য আচলতে সিস্টেম নতুনকৈ অসংখ্য সিলেবাস ইন্ট্ৰোডিউস কৰা হৈছে কিন্তু এই গোটেই কাৰবাৰটো এটা বৃহৎ ব্যৰ্থতালে পৰিপূৰ্ণ হৈছে পৰিণত হৈছে কাৰণ যিদৰে পৰিকল্পনা কৰিব লাগিছিল সেই পৰিকল্পনাটো নহল মাল্টিডিসিপ্লিনাৰী কোৰ্স এটা ইন্ট্ৰোডিউস কৰি দিয়া হল ভ্যালু এডেড কোৰ্স ইন্ট্ৰোডিউস কৰি দিয়া হল কিন্তু আগৰটো সেমিষ্টাৰ চলি থাকোতে আচলতে পিছৰটো সেমিষ্টাৰৰ সিলেবাস বনিহে থাকে সেমিষ্টাৰটো ষ্টাৰ্ট হ'বৰ সময়লৈকে কলেজৰ শিক্ষকেও নাজানে সিলেবাসটো কেনেকুৱা হ'ব কেনে পৰ্যায়ত পিছৰ বেটছটো যাব যাৰ ফলত সমগ্ৰ এই যি বেটছে আচলতে আৰম্ভ কৰা হ'ল FYUGP বা আমাৰ 5 ইয়াৰ্ছ ইন্টিগ্ৰেটেড কোৰ্স তেওঁলোক গিনিপিক বেটছলে পৰিণত হ'ল তেওঁলোকৰ ওপৰত এক্সপেৰিমেন্টেশন চলি আছে এনইপি ভালদৰে হ'বনে নহ'ব এতিয়া কলেজসমূহতো একেটাই সিস্টেম পৰ্যাপ্ত শিক্ষক নাই স্থায়ী শিক্ষক নাই শেহতীয়াকৈ চৰকাৰে অস্থায়ী শিক্ষক বন্ধ ৰাখিছে কলেজসমূহে নিজে অস্থায়ী শিক্ষণ সহযোগী গেষ্ট ফেকাল্টি বা যিকোনো উপায়েৰে কোৰ্সটো কন্টিনিউ কৰিবলৈ চেষ্টা কৰি গৈছে নহলেতো চৰকাৰে ধমকি দিয়ে নহয় আজি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই জানো মই শিক্ষক নহয় মোক এৰুৰে কথা নকব তাৰ মানে শিক্ষকক যি কোনো ধৰণে কথা কব পাৰি আজি অধ্যাপকসকলক আঙুলি টুৱাই মুখ্যমন্ত্ৰীক কথা কব নোৱাৰি কিন্তু একেজন মুখ্যমন্ত্ৰী মহোদয়ে অধ্যাপকসকলক শিক্ষকসকলক প্ৰিন্সিপালসকলক আঙুলি টুৱাই চূড়ান্ত ৰূপত কেমেৰাৰ আগত অপমান কৰা আমি দেখিছো গতিকে এই চূড়ান্ত অপমান আৰু বেয়া ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কলেজসমূহ বাধ্য বিশ্ববিদ্যালয় বাধ্য যে জোৰা তাপলি মাৰি তেওঁলোকে ক্লাছবোৰ যাতে চলাই যাব লাগিব কাৰণ নহলেতো খুদাই নেৰিব তেওঁলোকক মিটিং এখন পাতি ধমকি দিব কিন্তু আন্তঃগাঁথনি নোহোৱাকৈ পৰ্যাপ্ত পুঁজি নোহোৱাকৈ কেৱল ধমকি কেৱল দাদাগিৰিত শিক্ষা ব্যৱস্থা চলেনে উচ্চ শিক্ষা ব্যৱস্থা চলেনে আজি অসম কলেজ অধ্যক্ষ সন্থায়ো অভিযোগ কৰিছে যে এফিলিয়েশ্যন আৰু পাৰমিশ্যন ফিজ 4 গুণৰ পৰা 6 গুণলৈকে বৃদ্ধি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ মহোদয়ে অৱশ্যে এই অভিযোগক প্ৰত্যাখ্যান কৰিছে কিন্তু অভিযোগ আহিছে যেতিয়া নিশ্চয় কৰবাত কিবা এটা থাকি গৈছে যিটোৰ বিষয়ে সম্পূৰ্ণৰূপে কথাবোৰ ক্লিয়াৰ হোৱাটো আমি দৰকাৰী কাৰণ প্ৰিন্সিপাল এছ'চিয়েশ্যন প্ৰিন্সিপাল অধ্যক্ষ মহোদয়সকলে এই কথাত অভিযোগ আনিছে কিন্তু একে সময়তে চাব লাগিব যে পাৰমিশ্যন ফিজ বা এফিলিয়েশ্যন ফিজ আনকি এফিলিয়েশ্যন যদি অতৰাই বেলেগ এখন বিশ্ববিদ্যালয়লৈও লৈ যাব বিচাৰে কলেজসমূহে তেতিয়াও আচলতে ধন পৰিশোধ কৰিব লাগে মাসুল এই এফিলিয়েশ্যন বা পাৰমিশ্যন ফিজ কিয় বঢ়াবলৈ বাধ্য হৈছে বিশ্ববিদ্যালয় কাৰণ তেওঁলোকৰ কোৰ্সসমূহ চলাই নিবলৈ পৰ্যাপ্ত সুবিধা পৰ্যাপ্ত সহায় চৰকাৰে কৰা নাই অন্যহাতে আমি কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো যদি চাওঁ কেন্দ্ৰীয় চৰকাৰেও বিশ্ববিদ্যালয়সমূহক চূড়ান্ত ৰূপত অৱহেলা কৰি আহিছে ইউজিচিৰ বাজেট ক্ৰমাগতভাৱে হ্ৰাস হৈ আহিছে 14-15 বৰ্ষত 8,906 কোটি টকা 15-16 বছৰত প্ৰায় 7,000 পৰা 8,000 কোটি টকা 16-17 বছৰ আৰু 18-19-20 4,500 পৰা 6,500 কোটি টকা এইদৰে গৈ আছিল কিন্তু লাহে লাহে এতিয়া কমি আহিছে 2025-26 বৰ্ষত 3,335.9 কোটি টকা 24-25 বৰ্ষত মাত্ৰ 2,500 পৰা 2,900 কোটি টকা 26-27 বৰ্ষত 3,709 কোটি টকা তাৰ মানে 14-15 যোনটো গ্ৰান্ট 8,906 কোটি আছিল আজি আহি 24-25ত 2,500 কোটিলে গুচি আহিল আজি 26-27ত 3,709 কোটিলে গুচি আহিল আমি যদি পাৰ্চেন্টেজৰ হিচাপত চাওঁ প্ৰায় 60% 14 চনৰ পৰা এতিয়ালৈকে এই বছৰলৈকে 60% হ্ৰাস কৰি দিয়া হ'ল ইউজিচিৰ যোনটো ইউনিভাৰ্চিটিৰ প্ৰতি ফাণ্ড আহিব লাগে টেকনিক্যাল এডুকেশ্যন নহয় যোনটো আমাৰ নৰ্মেল এডুকেশ্যন ফাণ্ড তেওঁলোকে বিশ্ববিদ্যালয়সমূহক দিব লাগে এই হ্ৰাসৰ প্ৰকৃত ৰহস্যটো আচলতে আমি যদি জানিব বিচাৰোঁ তেতিয়াহ'লে আমি বুজি পাম বাকী কথাখিনি আলোচনা কৰিলে 2006 চনত 17 চনত ভাৰত চৰকাৰে কি কৰিলে হেফা হায়াৰ এডুকেশ্যন ফাইনেন্সিং এজেঞ্চি নামৰ এটা এজেঞ্চি সৃষ্টি কৰিলে এই সৃষ্টিটোত কেন্দ্ৰ চৰকাৰৰ অংশীদাৰিত্ব আছে 90.91% কানাড়া বেংকৰ আছে 9.09% আৰু কি হৈছে জানেনে যিটো গ্ৰান্ট গভৰ্ণমেণ্টে বিশ্ববিদ্যালয়সমূহক দিব লাগিছিল এই এজেঞ্চিটো মানে ফাইনেন্স এজেঞ্চিটোৱে এতিয়া কি কৰে বিশ্ববিদ্যালয়ৰ গ্ৰান্ট নহয় লোন দিয়ে ঋণ দিয়ে ঋণ কি হ'ব
সুদসহ বিশ্ববিদ্যালয় পৰিশোধ কৰিব লাগিব। তাৰমানে চৰকাৰী টকা যদি গ্ৰাণ্ট হিচাপে দিলেহেঁতেন সেইটো বিশ্ববিদ্যালয় নিজৰ টকা হ'লহেঁতেন। এতিয়া কি হৈছে, এইটো ঋণ হিচাপে দিয়ে। বিশ্ববিদ্যালয়খন বিজনেছ এজেঞ্চি নেকি কওকচোন? কোনোবা বিজনেছ কৰা কোম্পানী নেকি? নহয়তো, বিশ্ববিদ্যালয় এখন ৰাজহুৱা সংস্থা, চৰকাৰী বিশ্ববিদ্যালয় কয়। আজি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ডন বস্কৰ কথা যদি আমি পাতোঁ, USTMৰ কথা পাতোঁ, প্ৰাইভেট ইউনিভাৰ্চিটি। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়, আজি গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ অসম চৰকাৰৰ অধীনস্থ ষ্টেট ইউনিভাৰ্চিটি। আজি ইউনিভাৰ্চিটি এখনক যদি চৰকাৰে পইচাটো আচলতে গ্ৰাণ্ট হিচাপে নিদি ঋণ হিচাপে দিয়ে, বিশ্ববিদ্যালয় সেইখনটো সুতে মূলে মাৰিব পাৰিব লাগিব। সুতে মূলে মাৰিবলৈ উপাৰ্জনটো বিশ্ববিদ্যালয় ক'ৰ পৰা হ'ব? ব্যৱসায়টো কৰা নাই বিশ্ববিদ্যালয়, কৰিছে নেকি? ছাত্ৰ ছাত্ৰীক পঢ়াব। গতিকে সুত মাৰিবলৈ বিশ্ববিদ্যালয়ে কি কৰিব লগা হৈছে? উপায়বিহীন হৈ ছাত্ৰ ছাত্ৰীৰ মাচুল হ্ৰাস বেছি কৰিব লগা হৈছে। উপায়বিহীন হৈ ছাত্ৰ ছাত্ৰীৰ মাচুল আচলতে বহু গুণে বৃদ্ধি কৰিব লগা হৈছে। মাধমাৰটো কাৰ পৰিছে? ছাত্ৰ ছাত্ৰীৰ মূৰত পৰিছে। গতিকে বিশ্ববিদ্যালয়সমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। NEPৰ জৰিয়তে কলেজসমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। আৰু এই গোটেই ছিষ্টেমটো প্ৰাইভেটাইজেশ্যনৰ দিশে লৈ গৈছে। আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীৰ আছে নাই বিদ্যা ইণ্টাৰনেশ্যনেল স্কুল, তাততো সকলো সুবিধা আছে, নাই জানো? তাত কোনে পঢ়িব পাৰিব? আমাৰ ল'ৰা ছোৱালী, আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিবনে? নোৱাৰে। আমাৰ ল'ৰা ছোৱালীয়ে, সাধাৰণ খাটি খোৱা জনতাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সদায় চৰকাৰী বিশ্ববিদ্যালয়, চৰকাৰী কলেজসমূহ, চৰকাৰী শিক্ষানুষ্ঠানলৈ যাব লাগিব। নহ'লে নেতা মন্ত্ৰী, কোটিটকীয়া মানুহৰ ব্যৱসায়ীৰ পুত্ৰ সন্তানে গৈ পঢ়িব পাৰিব বিদ্যা ইণ্টাৰনেশ্যনেলত? গতিকে যিসকল সাধাৰণ, তেওঁলোকৰো যদি কোৰ্চ ফিজটো মাহেকত আচলতে ছমাহত 55,000 হয়, ছমাহত 30,000 হয়, তেতিয়া আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বছৰত 55,000 মানে বছৰত লাখ টকাৰ ওপৰত পাৰিবনে? তাৰ ওপৰত হোষ্টেল ফিজ থাকিব, মেছ ডিউজ থাকিব, দৈনিক চলা খৰচৰ ফিজ থাকিব, তাৰ ওপৰত ফৰ্ম ফিল আপৰ ফিজ এক্সট্ৰা থাকিবই। এইটো অকল এডমিশ্যনৰ কাৰণে ছমাহৰ ফিজ। গতিকে এইদৰে আচলতে কিমান দিনলৈকে শিক্ষা ব্যৱস্থাটো চলিব? আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ভাইচ চেঞ্চেলৰ মহোদয়ৰ কথা, ৰেজিষ্ট্ৰাৰ মহোদয়ৰ কথাৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিপদত পৰি তেওঁলোকে হতাশ হৈ গৈছে। কোৰ্চ বন্ধ কৰিবৰ উপক্ৰম হৈছে আৰু তেওঁলোকেও চৰকাৰৰ পৰা সহায় বিচাৰিছে। কিন্তু চৰকাৰে এতিয়ালৈকে কথাটোত গুৰুত্ব দিয়া যেন আমি দেখা নাই। আমি কেইটামান স্পষ্টকৈ দাবী কৰিব বিচাৰোঁ, স্পষ্ট দাবী আৰু স্পষ্ট কেইটামান প্ৰশ্ন। আমাৰ প্ৰশ্নকেইটা হ'ল, 80-90 কোটি টকাৰ ঘাটিৰ কথা ৰেজিষ্ট্ৰাৰে কোৱাৰ পাছতো চৰকাৰে কিয় নিমাতে আছে? চৰকাৰে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই? 250 কোটি টকাৰ যি ঘোষণা হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছিল 2025 চনত, সেয়া কিয় কাগজতে সীমাবদ্ধ হৈ আছে? তৃতীয় প্ৰশ্ন, NEP বাস্তৱায়িত কৰাৰ নামত চৰকাৰে কিয় কোনো স্থায়ী শিক্ষক নিযুক্তি এতিয়ালৈকে দিয়া নাই বা এই ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা কি? NEP বাস্তৱায়িত কৰাৰ নামত ছাত্ৰ ছাত্ৰী আৰু কলেজসমূহক ব্যৱসায়ৰ সামগ্ৰীৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে? NEP বাস্তৱায়িত কৰাৰ নামত পৰ্যাপ্ত আন্তঃগাঁথনি, পৰ্যাপ্ত পৰিমাণৰ সাহায্যৰ কথাবোৰ ৰাইজৰ আগত কিদৰে কৰিব, তাৰ পৰিকল্পনাৰ কথাবোৰ চৰকাৰে কেতিয়া ৰাজহুৱা কৰিব? আমাৰ অন্তিমটো প্ৰশ্ন, অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংস কৰি নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰি চৰকাৰে কি লাভ কৰিব বিচাৰিছে? এতিয়া শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰিছে যে প্ৰত্যেকখন জিলাতে এখন এখন বিশ্ববিদ্যালয়। খুব ভাল কথা, আমি ভাল পাওঁ। এখন বিশ্ববিদ্যালয় যদি হয়, আমি নিশ্চয় এই ক্ষেত্ৰত চৰকাৰক সমৰ্থন জনাম। কিন্তু বিশ্ববিদ্যালয়সমূহ গঠন হোৱাৰ পাছত সেল্ফ ফাইনেন্সিং মডত চলিব লাগিব নেকি? এইদৰে অত্যধিক মাচুলেৰে চলিব লাগিব নেকি? কাৰণ বিশ্ববিদ্যালয়, এতিয়া কলেজসমূহ যে অট'নমাছ হ'ল, আমাৰ শুনিবলৈ ভাল লাগে। কিন্তু অট'নমাছ যেতিয়া এখন কলেজ, চৰকাৰৰ অধীনস্থ এখন কলেজক অট'নমাছ ষ্টেটাছ দিয়া হয়, তেতিয়া অট'নমাছ কলেজখনৰ ফাইনেন্সিয়েল দিশটোও অট'নমাছ হৈ যায়। তাৰমানে তেওঁলোকে নিজেই নিজৰ ফাইনেন্সিয়েল চিটুৱেশ্যনটো মেনেজ কৰিবলৈ বহু পৰিমাণে বাধ্য হৈ যায়। গতিকে এখন কলেজ যেতিয়া ইউনিভাৰ্চিটি কৰা হৈছে, অট'নমাছ কৰা হৈছে, এই ক্ষেত্ৰত চৰকাৰে চৰকাৰী সাহায্য, চৰকাৰী অনুদানৰ দিশটোত কি ব্যৱস্থা ল'ব? এইখিনি কথা আমাক স্পষ্টকৈ লাগে, উত্তৰ লাগে। আৰু আমি কেইটামান স্পষ্ট দাবী কৰিব বিচাৰোঁ। তৎক্ষণাত অন্ততঃ মিনিমাম 50 কোটি টকাৰ অতিৰিক্ত মেইনটেনেন্স গ্ৰাণ্ট
চৰকাৰে যাতে মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে এইটো 250 কোটি টকাৰ যিটো ঘোষণা আছে তাৰ অতিৰিক্তভাৱে যিহেতু 80-90 কোটি টকাৰ লছত চলি আছে তাৰ বাবে আমি এইটো দাবী কৰিছোঁ FYIMP আৰু FYUGPৰ মাচুল যুক্তিসংগত কৰক আৰু BPL আৰু দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 100% ফিজ মাচুল মুকলি কৰি দিয়ে যাতে মুক্তি কৰি দিয়ে যাতে 100% ফি ৱেভাৰ তেওঁলোকে যাতে লাভ কৰে যিসমূহ আসলতে এফিলিয়েটেড কলেজ আছে অধিভুক্ত কলেজ আছে তেওঁলোকৰ ওপৰত যি অত্যাধিক ফিজৰ মাচুলৰ বোজা জাপি দিয়া হৈছে এফিলিয়েশ্যন ফিজ বা পাৰ্মিশ্যন ফিজ এই ফিজৰ বোজা আঁতৰোৱাবলৈ চৰকাৰে ব্যৱস্থা কৰক আৰু বিশ্ববিদ্যালয়ে যাতে এই ক্ষেত্ৰত পদক্ষেপ লয় আসলতে সেই ক্ষেত্ৰত চৰকাৰে নিজস্ব ব্যৱস্থা কৰক আমাৰ অন্য এটা দাবী NEP বাস্তৱায়িত কৰাৰ বাবে পৰ্যাপ্ত স্থায়ী শিক্ষক নিযুক্তি আৰু আন্তঃগাঁথনিৰ বাবে ধন আগবঢ়াওক লগতে এই সমগ্ৰ বিষয়বস্তুটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওপৰত বহুকেইটা অভিযোগ আহিছে প্ৰিন্সিপালসকলে কৈছে ছাত্ৰ ছাত্ৰীয়ে কৈছে আগতেও আহি আছে গতিকে বিশ্ববিদ্যালয়ৰ বহু ক্ষেত্ৰত আৰ্থিক অনুদানৰ প্ৰসংগবোৰ আগৰ কিবা লেপছ হোৱাৰ বাবেও আচলতে কিছু ক্ষেত্ৰত থাকি গৈছে বুলিও আপত্তি আহিছে গতিকে বিশ্ববিদ্যালয়খনৰ আৰ্থিক হিচাপ নিকাচবোৰ সম্পূৰ্ণৰূপে যাতে স্বচ্ছ হয় সম্পূৰ্ণৰূপে নিকা হয় তাক লৈ প্ৰয়োজনীয় তদন্ত হওক কিন্তু চৰকাৰে এই বিষয়টোত সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰি ৰাইজকো এই কথাবোৰৰ বিষয়ে অৱগত কৰক এই চৰকাৰৰ শিক্ষা বিৰোধী নীতি আৰু অৱহেলাই কেৱল গুৱাহাটী বিশ্ববিদ্যালয় নহয় সমগ্ৰ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যতটো লাহে লাহে শেষ কৰিবলৈ ধ্বংসমুখী কৰিবলৈ আগবাঢ়িছে যদি আমি অসমৰ সমগ্ৰ ৰাইজে সমগ্ৰ অসমৰ দল সংগঠন ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত অভিভাৱকসকল সকলোকে মই অনুৰোধ কৰিছোঁ যে এই ষড়যন্ত্ৰ যদি আমি এতিয়াই বিৰোধিতা নকৰোঁ এতিয়াই যদি বুজিবলৈ যত্ন নকৰোঁ তেতিয়াহ'লে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীবোৰে অনাগত দিনত উচ্চ শিক্ষাৰ সপোন দেখিবই নোৱাৰিব সপোনবোৰেই ধ্বংস হ'ব ধনীৰ সন্তানেহে বিশ্ববিদ্যালয়লৈ যাব পাৰিব বাহিৰত পঢ়িব পাৰিব ইয়াত পঢ়িব পাৰিব সাধাৰণ ঘৰৰ সন্তানবোৰ কেৱল সপোন দেখি কলিতে সপোনবোৰ মৰহাৰ ফলত তেওঁলোক হতাশাত ভুগি থাকিব লাগিব এয়া কেৱল শিক্ষাৰ সংকট নহয় এয়া অসমৰ ভৱিষ্যতৰ সংকট আমি জাতীয় যুৱ বাহিনী ৰাইজৰ দলৰ তৰফৰ পৰা এতিয়াই এই মুহূৰ্তত চৰকাৰক সতৰ্ক কৰি দিব বিচাৰিছোঁ অতি সোনকালে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ সমগ্ৰ উচ্চ শিক্ষাৰ ব্যৱস্থাটোৰ বাবে পৰ্যাপ্ত অনুদান স্থায়ী শিক্ষক নিযুক্তি আৰু পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰক নহ'লে ইতিহাসে অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক্ষমা নকৰিব নহ'লে অসমৰ উত্তৰ প্ৰজন্মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক্ষমা নকৰিব ৰাইজে কিন্তু কথাবোৰ দুদিন দেৰিকে হ'লেও নিশ্চয় বুজিব আমি এই কথাখিনি সমগ্ৰ অসমৰ ৰাইজৰ উঠি অহা প্ৰজন্মৰ সমগ্ৰ সংবাদকৰ্মীসকলৰ সংবাদ মাধ্যমৰ লগতে অভিভাৱক সমগ্ৰ সচেতন মহলৰ সন্মুখত আমাৰ তৰফৰ পৰা দাঙি ধৰিছোঁ আৰু আশা কৰিছোঁ NEPৰ জৰিয়তে FYUGP আৰু FYIMP কোৰ্চ কেইটাৰ জৰিয়তে যি শিক্ষা ব্যৱস্থাক ধ্বংসমুখী কৰি লৈ যোৱা হৈছে কোনো পৰিকল্পনা নথকাকৈ এই কথাবোৰত সকলোৱে মাত মাতিব আৰু যেতিয়ালৈকে এই কথাবোৰ সম্পূৰ্ণৰূপে পৰিকল্পিত নহয় হিমন্ত বিশ্ব শৰ্মাদেৱে হিতাধিকাৰী আঁচনিত যিদৰে গুৰুত্ব দিয়ে সেইদৰে শিক্ষা ব্যৱস্থাটোকো যদি গুৰুত্ব দি আগ নাবাঢ়ে তেতিয়ালৈকে তেওঁ এনেধৰণৰ কামবোৰ কৰিবলৈ বাধ্য নোহোৱালৈকে যাতে সকলোৱে সাজুৰে মাত মাতে তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছো মুখ্যমন্ত্ৰীয়ে কয় বিনামূলীয়া শিক্ষা দিয়া হৈছে ৰাজ্যত LP স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ চাওক চৰকাৰী আঁচনি যেতিয়া থাকে চৰকাৰী আঁচনি আজি আমি একেটা সময়তে আপুনি বিনামূলীয়া শিক্ষাৰ কথা কৈছে নহয় বিনামূলীয়া শিক্ষাৰ যিদৰে এডভাৰটাইজমেণ্ট হৈছে বা NEPৰ যিদৰে এডভাৰটাইজমেণ্ট হৈছে সেইদৰে প্ৰেক্টিকেল ফিল্ডত কথাবোৰ নহয় আজি প্ৰাথমিক শিক্ষাৰ প্ৰসংগটোতে মই কওঁ প্ৰাথমিক শিক্ষাৰ বিদ্যালয়ত শিক্ষকে পঢ়াবলৈ সময়ে নাপায় কিমানটা উৎসৱ পাতিব লাগে আঁচনিৰ কাম কৰিব লাগে প্ৰাথমিক শিক্ষক সন্মিলনী এই সম্পৰ্কত প্ৰেছ মিট দিছে বাৰে বাৰে অনুৰোধ কৰিছে যে শিক্ষকক শিক্ষাদান কৰিবলৈ সুযোগ দিয়ক আজি বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীক গ'লেই যেনিবা বৰ্ড কেইখনে পঢ়াব পাৰিবনে পঢ়াবলৈ শিক্ষক থাকিব লাগিব শিক্ষকে যদি BLOৰ কাম কৰে শিক্ষকে যদি PMO আৱাস যোজনাৰ কাম কৰি ঘৰৰ হিচাপ কৰে তেতিয়াহ'লে বিদ্যালয়ৰ ভিতৰত কোনে পাঠদান কৰিব আজি পৰ্যাপ্ত শিক্ষকৰ অভাৱ
আজি যিদৰে আঁচনিৰ কথা কৈছে কিন্তু সেই আঁচনিয়ে ছাত্ৰ ছাত্ৰীক নি শিক্ষা ব্যৱস্থাৰ লগত জড়িত তেতিয়াহে কৰিব পাৰিব ফ্ৰী এডুকেশ্যনে মাক দেউতাকে ফ্ৰী এডুকেশ্যন পালে সন্তানক তেতিয়াহে স্কুলখনলৈ পঠাব যেতিয়া মাক দেউতাক নিশ্চিত থাকিব যে মোৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাইছে যেতিয়া মাক দেউতাকে দেখিব যে শিক্ষকেতো উৎসৱেই পাতি থাকিব লাগে শিক্ষকেতো মোবাইলত নেটৱৰ্কে নাপায় আমাৰ গাঁওবিলাকত ফটোৱে মাৰি থাকিব লাগে যেতিয়া মাক দেউতাকে দেখিব যে শিক্ষকেতো আঁচনিৰ কাম কৰি থাকিব লাগে তেতিয়া আপুনিয়ে বা যিকোনো সচেতন মানুহে নিজৰ সন্তানক ফ্ৰীত পালেও সেয়া শিক্ষা ল'বলৈ দিবনে দুপইচা কমকে খাই হলো দুপইচা কষ্ট কৰি বেছিকে কৰি হলো প্ৰাইভেটত দিব তাৰ মানে কি কৰা হৈছে এফালে এডভাৰটাইজমেন্টটো ঠিকই কৰা হৈছে ফ্ৰী এডুকেশ্যনৰ কিন্তু আনফালে সম্পূৰ্ণৰূপে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰি শিক্ষকসকলক শিক্ষাদানৰ পৰিৱৰ্তে অন্যান্য কামত নিযুক্ত কৰি যাতে অভিভাৱকসকল প্ৰাইভেটত দিয়ে যাতে বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ দৰে প্ৰাইভেট প্ৰায়সকল আচলতে পলিটিকেল লিডাৰৰ প্ৰাইভেট কোনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত তেওঁলোকৰ জড়িত থাকে নহয় জানো তেওঁলোকৰ নিজৰ শ্বেয়াৰ থাকে গতিকে যাতে প্ৰাইভেটলৈ পঠিয়াবলৈ মাক দেউতাক বাধ্য তাৰ বাবে তেওঁলোকে কাম কাজবোৰ কৰি আছে দুখীয়া যিসকলৰ উপাৰ্জন আচলতে কম যিসকল শ্ৰমিক আছে কৃষক আছে যাৰ বাবে দৈনিক উপাৰ্জনটো কম তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পঠিয়াব কিন্তু সেইবাবে আচলতে এটা বয়সৰ পাছত শিক্ষাদানৰ কোনো তেওঁলোকে শিক্ষাটো লৈও জীৱনত যিদৰে আশা কৰে সেইদৰে আগবাঢ়ি যাব নোৱাৰে কাৰণ শিক্ষা গ্ৰহণ কৰাৰ সুযোগটোৱে বিদ্যালয়ৰ ভিতৰত নাপায় আন্তঃগাঁথনি মই কালি এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মৰিয়নি সমষ্টিৰ বিল্ডিংটো 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছিল ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া থাকোঁতে ৰণোজ পেগু ডাঙৰীয়া থাকোঁতে সেই মডেল আচলতে বিদ্যালয়ৰ ফটো দেখুৱাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে টুইটাৰ ফেচবুক ইনষ্টাগ্ৰামত দি যথেষ্ট বাহ লৈছিল ইলেকশ্যনৰ আগত মডেল সকলোৱে ভাবিছিল বা আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকো ইমান ধুনীয়া হ'ব আমাৰো ভাল লাগিছিল কিন্তু এতিয়া কি দেখিলোঁ সেই বিল্ডিংটো চিৰাল ফাট মাৰিছে এইটো ফাটা বুলি আচলতে চিৰাল ফাট বুলি ক'ব নাই এইটো কলাপছ হ'বলৈ ৰৈ আছে ভালকৈ ধুমুহা এজাক আহিলে ভাগি যাব বিল্ডিংটো 9 ফেব্ৰুৱাৰীৰ পৰা এতিয়া কি মাহ পাইছে মে গম পাইছেনে তাৰমানে 1 বছৰ বিল্ডিংটো নিঠিকিল গতিকে আন্তঃগাঁথনি তাৰমানে এতিয়া ৰাইজে দাবী কৰিব ধৰক আকৌ বিল্ডিংটো বনাওক তাৰ নামত নতুনকৈ টকা চেংচন হ'ব যিজন ঠিকাদাৰে বনালে তেওঁ আকৌ বনাব নেকি নিজৰ টকাৰেতো নবনায় ৰাইজৰ টকা ন সেই যিটো টকা খৰচ হ'ল বিল্ডিংটোত কাৰ টকা আছিল ৰাইজৰ টকা কাৰ টকা পানীত পৰি ৰাইজৰ টকা গতিকে বিল্ডিং বনিছে ভিতৰত বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰটোত আপুনি যিটো কথা ক'লে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ফি ৱেভাৰ আঁচনিৰ কাৰণে ৰাজপথত নামিব লগা হৈছে যদি চৰকাৰী শিক্ষানুষ্ঠান এখনত চৰকাৰী আঁচনি নাপায় তেন্তে কেনেকৈ হ'ব আজি প্ৰাইভেটতো তেওঁলোকে পঢ়া নাই কলেজ এখনত যিদৰে পায় তেওঁলোকেতো ইয়াতো পাব লাগিব নালাগিব জানো গতিকে এই কথাবোৰ যে ক'ৰবাত আচলতে যিদৰে প্ৰচাৰটো হয় যিদৰে তাক লৈ NEPক লৈ প্ৰচাৰৰ নামত বহুত টকা খৰচ কৰা হ'ল কিন্তু NEP প্ৰচাৰত যিখিনি টকা খৰচ কৰা হ'ল সেইখিনি ইমপ্লিমেণ্টেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ টিচাৰ্ছ এপইণ্টমেণ্টত খৰচ কৰা নহ'ল গতিকে এই কথাবোৰ আমি সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে সকলোৱে এই কথাবোৰ গুৰুত্ব সহকাৰে ল'ব আৰু চৰকাৰে উচ্চ শিক্ষাৰ বিষয়টো এনেদৰে আচলতে চকুমুদা কুলিৰ ভাও ধৰি যিদৰে নস্বাত কৰিব বিচাৰিছে সমগ্ৰ বিশ্ববিদ্যালয় বিষয়টো এইটো কিন্তু অসমৰ শিক্ষা খণ্ডৰ বাবে অতি মাৰাত্মক কথা